নমস্কাৰ। এই ভিডিঅ'ৰ জৰিয়তে পোষণ অভিযানত আমাৰ ICDSৰ লগত জড়িত মুখ্য সেৱিকা বাইদেউসকলৰ কাৰণে এটা নতুনকৈ এপছ সংযোজন কৰিছে। সেই এপছটোৰ নাম হৈছে ছাপৰ্টিভ ছুপাৰভিজন এপছ। এই ভিডিঅ'ৰ জৰিয়তে ছাপৰ্টিভ ছুপাৰভিজন এপছৰ যিখিনি বেছিক ইনপুটছ সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত গৈ ছাপৰ্টিভ ছুপাৰভিজন এপছটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত যি পোষণ টিমে প্ৰজেক্ট লেভেলৰ ডাশ্ববৰ্ডৰ পৰা ছেক্টৰ লেভেলৰ ইউজাৰ ID আৰু পাছৱৰ্ড দিব। সেই ইউজাৰ ID আৰু পাছৱৰ্ড দি আপোনালোকে ছাপৰ্টিভ ছুপাৰভিজন এপছত লগ ইন কৰিব পাৰিব। মই প্লে ষ্ট'ৰত ছাপৰ্টিভ ছুপাৰভিজন এপছটো কিদৰে ডাউনলোড কৰিব সেইটো দেখুৱাইছোঁ। আপোনালোকে এই ছাপৰ্টিভ ছুপাৰভিজন এপছটো ইয়াত যে দেখুৱাইছে সেইটো ডাউনলোড কৰি ল'ব। মোৰ ইয়াত খোল খাই আছে, অ'পেন হৈ আছে কাৰণে ইয়াতে অ'পেন দেখুৱাইছে। গতিকে প্ৰথমে যেতিয়া প্ৰজেক্ট লেভেলৰ পোষণ টিমে আপোনালোকক ইউজাৰ ID আৰু পাছৱৰ্ড দিব, সেই ইউজাৰ ID আৰু পাছৱৰ্ড লৈ ছাপৰ্টিভ ছুপাৰভিজন এপছ লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে আপোনালোকে এইখন দেখা পাব। ইয়াত প্ৰথমে ইয়াত লেংগুৱেজ আছে। ইয়াতে ইংলিছ আৰু হিন্দী দুটা লেংগুৱেজ উল্লেখ আছে। গতিকে আপোনালোকে সাধাৰণতে চাগে ইংলিছেই প্ৰিফাৰ কৰিব। তাৰপিছত ইয়াতে যি এই তিনিডাল আঁচ আছে, এই তিনিডাল আঁচত মাই প্ৰফাইলত ছুপাৰভাইজাৰ নামটো আছে। ছুপাৰভাইজাৰৰ নাম, তেখেতৰ কণ্টেক্ট নাম্বাৰ, তাৰপিছত মাই এছাইন অংগনবাদী চেণ্টাৰ্ছ। মাই এছাইন অংগনবাদী চেণ্টাৰ্ছত এটা ছেক্টৰত যিকেইটা অংগনবাদী চেণ্টাৰ এগৰাকী ছুপাৰভাইজাৰক এলট কৰা হৈছে, সেই আটাইকেইটা চেণ্টাৰ ইয়াতে নাম উল্লেখ আছে। তাত ৱৰ্কাৰৰ নাম আছে, চেণ্টাৰটো কেতিয়া খুলিছে, চেণ্টাৰটো বন্ধ কৰিছে নেকি, ফটো কেপচাৰ কৰিছেনে নাই, ফটো কেপচাৰ দিলে যদি তাত ফটো কেপচাৰত লিখা আছে। এই কথাকেইটা ইয়াত লিখা আছে আৰু ইয়াত আপোনালোকে দেখা পাব প্ৰতিটো চেণ্টাৰে বেলেগ বেলেগ সময়ত খোলা দেখুওৱা আছে। এটা নিৰ্দিষ্ট সময়তে চেণ্টাৰকেইটা খোলা নাই। তাৰপিছত আপোনালোকে প্ৰাইভেচি পলিচি সেইকেইটাত আপোনাৰ যোৱাৰ দৰকাৰ নাই। টাৰ্মছ অফ ছাৰ্ভিচ ইয়াত যোৱাৰ দৰকাৰ নাই। আৰু এই লগ আউট কৰিলে মানে যেতিয়া আকৌ আপোনালোকে পোষণ ছাপৰ্টিভ ছুপাৰভিজন এপছটো লগ ইন কৰিব, তেতিয়া সেই ইউজাৰ ID আৰু পাছৱৰ্ডটো ইয়াত লগ ইন কৰি পেলাই পুনৰ মানে এবাৰ নতুনকৈ লগ ইন কৰিব লাগিব। সেইকাৰণে আপোনালোকে লগ আউট কৰি থ'ব পাৰে বা লগ আউট কৰি নথ'বও পাৰে। যদি লগ আউট কৰি থয় তেতিয়া পুনৰ ইউজাৰ ID আৰু পাছৱৰ্ড দি ইয়াতে লগ ইন কৰিব লাগিব। তাৰপিছত ইয়াতে আছে ডেইলি ষ্টেটাছ। ডেইলি ষ্টেটাছত আপোনালোকে এই যদি ভিউত যায়, ভিউত টাচ কৰি দিলে গোটেই চেণ্টাৰকেইটা আপোনালোকে দেখা পালে, মাই এছাইন অংগনবাদী চেণ্টাৰ্ছ। ইয়াৰ পিছত আপোনালোকে মাই এছাইন অংগনবাদী চেণ্টাৰত গ'ল। মাই এছাইন অংগনবাদী চেণ্টাৰত গৈ চেণ্টাৰকেইটাৰ ফটো দিছেনে নাই সেয়া চাব পাৰে, খুলিছেনে নাই সেয়া চাব পাৰে। আৰু যদি ফটো দিছে তেনেহ'লে তাত এটা কি হয়, ভেৰিফাই অপশ্যন এটা আছে। সেই ভেৰিফাইটোত চুই দিলে চেণ্টাৰটোৰ যিখন ফটো আপলোড কৰিছিলে সেই ফটোখন আপোনালোকে ভেৰিফাই কৰিব পাৰে। যদি ফটোখন সঁচাকৈ কেন্দ্ৰৰ কাম কাজৰ লগত জড়িত তেনেহ'লে আপোনালোকে সেইখন এপ্ৰুভ কৰিব পাৰে। যদি নহয় তেনেহ'লে ৰিজেক্ট কৰিব পাৰে। আৰু ৰিজেক্ট কৰিলে ইয়াত দেখা পাইছে, ইয়াত ৰিজেক্ট কৰিলে অংগনবাদী চেণ্টাৰৰ ফটোখন ৰিজেক্ট দেখুৱাব। ইয়াত ৰিজেক্ট দেখুৱাইছে। আৰু যেতিয়া এপ্ৰুভ কৰিব ইয়াত ফটোখন এপ্ৰুভ দেখুৱাব। মানে কোনকেইটা চেণ্টাৰ খুলিছে, কোনকেইটা চেণ্টাৰ খোলা নাই, কোনকেইটা চেণ্টাৰে আপোনাৰ দিনটোত
ফটো আপলোড দিলে সেই গোটেই তথ্যবিলাক মাই এছাইন অংগনবাদী চেণ্টাৰ্ছ আপোনালোকে দেখা পাব আৰু তাত গৈ আপোনালোকে চেণ্টাৰকেইটা যদি ফটো দিছে যদি দিবলগীয়া ফটো দিছে তেনেহ'লে এপ্ৰুভ কৰিব পাৰে যদি দিয়ে কিছুমান অদৰকাৰী ফটো দিছে তেনেহ'লে আপোনালোকে ৰিজেক্ট কৰিব পাৰে ইয়াৰ পিছত মন্থলি প্লেন আছে মন্থলি প্লেনত আপোনালোকে যিকেইটা চেণ্টাৰ এটা চাৰ্কুলৰ অধীনত এলট কৰা হৈছে সেই চেণ্টাৰকেইটা মাহটোৰ কোনটো তাৰিখে যাব সেইটো আপোনালোকে এনেকৈ প্লেন কৰিব পাৰে সাধাৰণতে এটা দিনত এটা চেণ্টাৰ ভিজিট কৰিবলৈ নগৈ আপোনালোকে যদি নিজৰ সুবিধামতে 2-3টা চেণ্টাৰ ভিজিট কৰাৰ এটা প্লেন কৰে তেনেহ'লে ইয়াত আপোনালোকে সেই তাৰিখত একে তাৰিখতে 2-3টা চেণ্টাৰ যোৱাৰ প্লেন কৰিব পাৰে তাৰপিছত এনেকৈ তাৰিখটো চিলেক্ট কৰাৰ পিছত শিডিউল নিউ লিষ্ট ক্লিক কৰি দিয়াৰ লগে লগে কোনটো চেণ্টাৰ আপোনালোকে ইয়াতে যাব সেইটো ক্লিক কৰি দিব পাৰে ক্লিক কৰি দিলে ইয়াতে কোনটো চেণ্টাৰ যাব সেইটো ইয়াতে চিলেক্ট কৰি দি ইয়াতে ছাবমিট কৰি দিব পাৰে ছাবমিট কৰি দিলে এনেকৈ যেতিয়া য়েছ নো আহিব তেতিয়া আপোনালোকে যেতিয়া যাব য়েছ কৰি দিব য়েছ কৰি দিলে মানে সেইদিনা আমুক চেণ্টাৰটোত যে আপোনালোকে যাব সেইটো ইয়াতে দেখা পাব গতিকে যদি আপোনালোকে সেইদিনা সেই চেণ্টাৰটোত নেযায় তেনেহ'লে কি কৰিব এই ইয়াতে দেখা যে পালে শিডিউলত গৈ পেলাই আপোনালোকে শিডিউলটো চেঞ্জ কৰি দিব পাৰে যে সেইদিনা নগৈ পেলাই বেলেগ এদিনা যাম বেলেগ এদিনা গ'লে মানে নেক্সট দুদিনৰ পিছত যাম তেতিয়া নেক্সট দুদিনৰ পিছত আপোনালোকে যোৱাৰ কথা ভাবিলে ডেটটো চিলেক্ট কৰি ইয়াতে শিডিউল ভিজিট কৰি দিব শিডিউল ভিজিটটোত ইয়াত য়েছ কৰি দিলে কি হ'ব সেই চেণ্টাৰটোৰ যিদিনা যোৱাৰ আপোনালোকে প্লেন কৰিছিলে সেইদিনা নগৈ আপোনালোকে বেলেগ দিনা সেই চেণ্টাৰটোলৈ যাব পাৰিব এতিয়া ইয়াত আপোনালোকে দেখা পাইছে ইয়াত টুডেজ মিটিঙত যিদিনা চেণ্টাৰটোত যোৱাৰ প্লেন কৰিছিলে সেই চেণ্টাৰটো ইয়াত দেখা দিব গতিকে দেখা পোৱাৰ লগে লগে ইয়াত আপোনালোকে এই ষ্টাৰ্টত যাব ষ্টাৰ্টত গৈ এই স্ক্ৰীনখনত দুটা অপশ্যন দেখা পাব এটা হৈছে হোম ভিজিট আৰু এটা হৈছে ইনফ্ৰা ভিজিট যদি আপোনালোকে হোম ভিজিট কৰে তেনেহ'লে হোম ভিজিটত চুব হোম ভিজিটত চোৱাৰ পিছত ইয়াতে ষ্টাৰ্ট ভিজিট কৰিব ষ্টাৰ্ট ভিজিটত ধৰক প্ৰেগনেণ্ট আছে প্ৰেগনেণ্ট ওমেনৰ এইট মেনশ্যন দ্য টিমষ্টাৰ অফ দ্য PW ইয়াতে চিলেক্ট কৰি দিলে তাৰপিছত ইয়াত লিখা আছে ইন এডিশ্যন টু দ্য AWW হু ইজ প্ৰেজেণ্ট ডিউৰিং দ্য হোম ভিজিট ইয়াত আপোনালোকৰ হোম ভিজিটৰ লগত কোন আপোনালোকৰ লগত গৈছিলে সেইটা আপোনালোকে চিলেক্ট কৰি দিলে চিলেক্ট কৰি দিয়াৰ পিছত হাই ৰিস্ক প্ৰেগনেঞ্চি ইয়াত য়েছ ন' যদি য়েছ হয় য়েছ ন' হ'লে ন' কৰি আপোনালোকে ইয়াতে নেক্সটটো ছাবমিট কৰি দিব ছাবমিট কৰি দিয়া নেক্সটত টিপি দিলে নেক্সট য়েছ ন'টোত ছাবমিট কৰি দিয়াৰ লগে লগে ইয়াতে গোটেইখিনি এছেছমেণ্ট কাউন্সেলিং কোৱালিটি এই এখন আপোনালোকৰ কুৱেশ্যনৰ টাইপত য়েছ ন' ওলাই আহিছে গতিকে ইয়াত আপোনালোকে যদি য়েছ হয় য়েছ কৰিব ন' হ'লে ন' কৰিব আৰু ইয়াত লিখা আছে যে আৰ ইউ ছেটিছফাইড উইথ দ্য কোৱালিটি অফ দ্য টেক হোম ৰেচন সেইটোৱে টেক হোম ৰেচন দিছে সেইটোত আপোনালোকে মানে এছেছমেণ্ট কৰি ভাল পাইছে নাই তাৰপিছত ইয়াতে PMVI হেভ ইউ গট ইয়ৰ চেল্ফ ৰেজিষ্টাৰ্ড ফৰ PMVI ইয়াত মানে যিগৰাকী প্ৰেগনেণ্ট আছিলে প্ৰেগনেণ্ট ওমেন গৰাকীক কিছুমান প্ৰশ্ন সুধিবৰ কাৰণে ইয়াতে দি দিছে গতিকে এইখিনি যদি য়েছ হয় ন' হয় দিয়াৰ পিছত সেইখিনি ছাবমিট কৰি দিব তাৰপিছত এছেছমেণ্টত কাউন্সেলিঙত গ'ল কাউন্সেলিঙত লিখা আছে অংগনৱাড়ী ৱৰ্কাৰ প্ৰভাইডছ এডভাইচ অন ইম্পৰ্টেঞ্চ অফ ডাইভাৰ্ছ এণ্ড এডিকুৱেট ডায়েট ইয়াত যিটো হয় এক্সেলেণ্ট থাকিলে এক্সেলেণ্ট গুড হ'লে গুড এনেকৈ এইবিলাকত চুই দিব তাৰপিছত আহিছে
Does Anganwadi worker counsel pregnant women to eat 3 full meals and 2 nutritious snacks during second and third trimester of pregnancy? ইয়াত যদি যিটো হয় সেইটো ইয়াত এনেকৈ টাচ কৰি দিব, এনেকৈ আপোনালোকে গোটেইখিনি টাচ কৰি দিব লাগিব। আৰু লাষ্টত আছে য়েছ ন' কৰি দিলে, য়েছ ন' কৰি দিয়াৰ পিছত যেতিয়া এইটো য়েছ ন' কমপ্লিট হোৱাৰ পিছত কোৱালিটিলৈ যাব। কোৱালিটিটো আপোনালোকে ইয়াতে যে এক্সেলেণ্ট, গুড, ফেয়াৰ, পুৰ, ভেৰি, ইয়াত যিকোনো এটা টাচ কৰি দিব। এইখন ইয়াত সুধিছে অংগনবাদী ৱৰ্কাৰ ট্ৰিটছ দ্য PWD উইথ ৰেচপেক্ট এণ্ড ডিগনিটি। ইয়াত যিটো হয় সেইটো আপোনালোকে টাচ কৰি দিলে, এনেকৈ টাচ কৰি দিয়াৰ পিছত এইখন ছাবমিট হৈ যাব। তাৰপিছত আছে ছাৰ্ভিচেছত গৈ পেলাই আপোনালোকে এইবিলাক সুধিলে, ডাছ অংগনবাদী ৱৰ্কাৰ এক্সপ্লেইন দ্য ইম্পৰ্টেঞ্চ অফ ৰেগুলাৰ এণ্টিনেণ্টেল কেয়াৰ চেকআপ এট VSND, এইবিলাক কৰিছিলে নাই, এইবিলাক গোটেইখিনি কুৱেশ্যনৰ টাইপত আপোনালোকে চাই পেলাই চিলেক্ট কৰি দিব পাৰে। তাৰপিছত আছে ছাপ্লিমেণ্টেৰীটো গৈ পেলাই এই গোটেইখিনি যি হয় সেইখিনি এক্সেলেণ্ট, গুড, ফেয়াৰ, পুৰ, ভেৰি পুৰ এইবিলাক চাই পেলাই আপোনালোকে এইখন ছাবমিট কৰি দিব পাৰিব। ইয়াৰ পিছত যদি ইনষ্টিটিউচনেল ভিজিট কৰে তেতিয়াহ'লে হেৰি কৰিব লাগিব, যিখিনি মানে ইনষ্টিটিউচন মানে হৈছে অংগনবাদী চেণ্টাৰ ভিজিট কৰা। গতিকে অংগনবাদী চেণ্টাৰ ভিজিট কৰিলে তেওঁ কোনদিনা টাইম অফ এৰাইভেল টু দ্য চেণ্টাৰটোত কিমান সময়ত উপস্থিত হৈছিল সেইটো ইয়ালৈ গৈ পেলাই এইটো ঘড়ী কাটাডাল যে এনেকৈ আছে, এনেকৈ এটা নিৰ্দিষ্ট হেৰিয়াত দিব লাগিব। দি পেলাই AM-ত গৈছিল নে PM-ত গৈছে সেয়া চিলেক্ট কৰি অ'কে কৰি দিব লাগিব। অ'কে কৰি দিয়াৰ পিছত ইন এডিশ্যন টু দ্য অংগনবাদী ৱৰ্কাৰ হু ইজ প্ৰেজেণ্ট ডিউৰিং দ্য ভিজিট, ইয়াত ইন এডিশ্যন টু দ্য অংগনবাদী ৱৰ্কাৰ হু ইজ প্ৰেজেণ্ট ডিউৰিং দ্য ভিজিট, যে এই ভিজিটৰ সময়ত অংগনবাদী ৱৰ্কাৰৰ লগত কোন কোন আছিলে সেইখিনি আপোনালোকে ইয়াতে যিকোনো এটাত চুই দিব লাগিব। তাৰপিছত তাতো কি কৰিব লাগিব, ইয়াত আগত উল্লেখ আছিলে যে টাইম অফ এৰাইভেল টু দ্য চেণ্টাৰ, মানে চেণ্টাৰটোত কেতিয়া গৈ পেলাই উপস্থিত হৈছিল আৰু চেণ্টাৰটোৰ পৰা লাষ্টত কেতিয়া আহিলে, কেতিয়া চেণ্টাৰটোৰ পৰা উভতি আহিলে সেইটো ইয়াত চিলেক্ট কৰি পেলাই আপোনালোকে নেক্সট কৰি দিব লাগিব। নেক্সট কৰি দিলে এইখিনি একেবাৰে সহজ হ'ব, আপোনালোকে বুজি পাবই। গতিকে মই ইয়াত তেনেকৈ নেদেখুৱাই ভাল হ'ব, কাৰণ আপোনালোকে নেক্সট কি হ'ব সেইটো কামটো কৰিলে হাতে কামে লাগিলে সকলো কথা আপোনালোকে বুজি পাই যাব। ইয়াৰ পিছত হৈছে এটা আছে মাই পাৰফৰ্মেঞ্চত যদি যায়, মাই পাৰফৰ্মেঞ্চত ইয়াত আছে ভিজিট প্লেন, মানে দুটা অংগনবাদী চেণ্টাৰত ছুপাৰভাইজাৰগৰাকীয়ে ভিজিট কৰাৰ প্লেন কৰিছিলে, সেইকাৰণে সেইটো ইয়াতে দেখা গৈছে। আৰু ভিজিট ডান কেতিয়া দেখুৱাব, যেতিয়া সি যে ভিজিট কৰিবলৈ গৈছিলে সেইদিনা কি পালে। অংগনবাদী চেণ্টাৰটো যদি ভিজিট কৰিবলৈ গৈছে তেনেহ'লে ইনফ্ৰা ভিজিট হ'ব, বা হোম ভিজিট কৰাৰ প্লেন কৰিছিলে, হোম ভিজিট কৰিবলৈ যাওঁতে যিখিনি কথা সুধিব লাগে বা যিখিনি পাইছিলে সেইখিনি যেতিয়া কমপ্লিট কৰি দিব, তেতিয়া কমপ্লিট কৰি দিয়াৰ লগে লগে গোটেই আপোনাৰ দুটা চেণ্টাৰ ভিজিট কৰা আছিলতো এটা তাৰিখত, সেয়া এই ভিজিট ডানলৈ গুচি আহিব। ইয়াতে ইছ্যুজ আইডেণ্টিফাইড, কিবা যদি সমস্যাৰ আছিলে সেই সমস্যা যদি আইডেণ্টিফাই কৰিলে, চিনাক্ত কৰিলে, তেনেহ'লে ইয়াতে কি সমস্যা পাইছিলে সেয়া ওলাই গ'ল। আৰু গোটেই কামখিনিৰ জৰিয়তে মানে অংগনবাদী ৱৰ্কাৰগৰাকীয়ে AWW পাৰফৰ্মেঞ্চ ইন ইয়ৰ ছেক্টৰ ইয়াতে দেখা পাব। ইয়াত যদি ভালকৈ কাম কৰিছে তেনেহ'লে গ্ৰীণ জোন হয়, যদি অলপ ভাল হৈছে, বেছি ভাল হোৱা নাই তেতিয়া হালধীয়া য়েল্ল' জোন, আৰু একেবাৰে যদি বেয়া পাৰফৰ্মেঞ্চ কৰিছে তেনেহ'লে এই ৰেড জোনত আহি পেলাই দেখা পাব। তাৰপিছত আহিছে ৰিচোৰ্চেছত কি হৈছে ইয়াত শ্ব' কৰা নাই, কিন্তু ৰিচোৰ্চেছত কিছুমান ৰিচোৰ্চেছ মানে হৈছে সমল, গতিকে সমল মানে ICDSৰ লগত জড়িত কিছুমান ডকুমেণ্টছ, যেনে হাইট ৱেইট, তাৰপিছত ৰিচোৰ্চ মেটেৰিয়েলছ, সেইবিলাক ইয়াতে আপোনালোকে লাভ কৰিব। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে কিছু নতুনকৈ সংযোজিত হোৱা যি ছাপৰ্টিভ ছুপাৰভিজন এপছ ইয়াৰ কাম কাজৰ কিছু আভাস পাইছে, আৰু আশা কৰোঁ
আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কৰ্মক্ষেত্ৰত কিছু এক্টিভ হ'ব পাৰিব। সেয়েহে যদি আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হৈছোঁ বুলি ভাবে তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, লগতে যাতে আপোনালোকৰ সেই লাইক শ্বেয়াৰে মোক আকৌ নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহিত কৰে, তাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।